নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিবলৈ ওলাইছোঁ অসমীয়া সাহিত্যৰ সৰ্বাধিক জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ নিৰিবিলি। এয়া নিৰিবিলিৰ 53তম খণ্ড। পক্ষীৰ লগত ৰাতিটো বেছিভাগ লেকচাৰ মাৰিয়েই পাৰ হ'ল সন্ধ্যাৰ। হোষ্টেলৰ নিয়ম, ইউনিভাৰ্চিটিৰ নিয়ম সম্পৰ্কে যিমান পাৰে তাইক বুজাই কৈছিল সন্ধ্যাই। পক্ষীয়ে পিছে বেছিভাগতে আপত্তি দেখুৱালে। বিশেষকৈ ইন টাইমৰ কথা শুনিয়েই যেন জাপ মাৰি উঠিল তাই। কি 9:30 ইন টাইম? এইখন ইউনিভাৰ্চিটি নে বৰ্ডিং স্কুল বে? ক্ল'জ কেম্পাছ, চাৰিওফালে ছিকিউৰিটি, তাৰপাছতো ইন টাইম কিয়? তাকো 9:30তে? সন্ধ্যাই শান্তভাৱে বুজালে। কিয় বুলি নহয় আৰু, ছোৱালীবোৰৰ প্ৰটেকশ্যনৰ বাবেই এইবোৰ ৰুল বনাইছে চাগে। তেন্তে ল'ৰাবোৰৰ কিয় ইন টাইম নাই? প্ৰটেকশ্যন অকল ছোৱালীকহে লাগে মানে? আৰে ভাই, ইমানবোৰ ছিকিউৰিটি থাকোঁতে প্ৰটেকশ্যনৰ কথা ক'ৰ পৰা আহিল ইয়াত? পক্ষীৰ যুক্তিত সন্ধ্যাও যেন শেষত অতিষ্ঠ হ'ল। বছ কৰ্মীমা, যিটো ৰুল বনোৱা আছে সেইটোৱে ফ'ল' কৰি আহিছে চবেই, গতিকে তয়ো কৰিব লাগিব, বুজিলিতো? ভোৰ ভৰাই বিচনাত উঠিলগৈ পক্ষী। তাইক দেখি হাঁহিয়ে উঠিছিল সন্ধ্যাৰ। সঁচাই পক্ষীহঁতৰ দৰে মানুহ এই তেজপুৰ ইউনিভাৰ্চিটিত হঠাৎ সোমোৱাৰ দৰে হৈ পৰে। পাতকাত ৰাতিলৈ কোনোবা কোনোবা ৰুমত ইণ্ট্ৰ' লোৱাও আৰম্ভ হৈছিল। এবাৰত অভিমন্যুও আছিল। বিনীতৰ ৰুমতে ফাৰ্ষ্ট ছেমৰ ল'ৰাকেইটামানক মাতি আনি এনেই কথা বতৰা সুধি নাচ গান গাবলৈ দিছিল সিহঁতে। তাৰে এটাই অলপ গহীনত কোৱা কথাত ধমকিও মাৰিছিল অভিমন্যুৱে। কিছু সময় বেছ হাঁহিৰেই পাৰ হৈছিল। তেনেতে অনুৰণৰ ফোন আহিল। অভিমন্যুৱে ফোনটো উঠাই ক'লে, কোৱা অনুৰণ, সোনকালে ৰুমৰ পৰা ওলোৱা, ৱাৰ্ডেন আহিছে, গাড়ী পাৰ্ক কৰিছে আগফালে। অনুৰণৰ কথাটো শুনাৰ লগে লগেই ঐ ৱাৰ্ডেন আহিছে পলা বুলি একেদৰে ৰুমটোৰ পৰা ওলাল গোটেইকেইটা। সিহঁতৰ ইণ্ট্ৰ' তাতেই শেষ হ'ল। ৰুমত সোমাইহে উশাহ ল'লে অভিমন্যুৱে। অনুৰণলৈ থেংকছ বুলি মেছেজ এটা দিলে। সঁচাই ভাল বচাইছে অনুৰণে। অনুৰণৰ ৰুমৰ খিৰিকীৰ আগফালখন দেখি বাবেই বাচিলে যি সি। প্ৰিয়ানুজে বিচনাত পৰি লেপটপ চাই আছিল। অভিমন্যু দৌৰা দৌৰিকৈ সোমাই যোৱা দেখি কি হ'ল বুলি সোধাত কথাখিনি ক'লে অভিমন্যুৱে। প্ৰিয়ানুজৰ হাঁহি উঠিল। কটনত সিহঁতক লোৱা ইণ্ট্ৰ'ৰ বৰ্ণনা দিছিল সি। অভিমন্যুৱে মুখখন মেলি শুনিহে গৈছিল। তাৰ আধাও ইয়াত নহয়। তেওঁ সিহঁত পলাব লাগে, উপায় নাই, কাৰণ তেজপুৰ ইউনিভাৰ্চিটি এনেকুৱাই। প্ৰিয়ানুজৰ লগত ঘৰুৱা কথাও পাতিছিল অভিমন্যুৱে। ঘৰত কোন কোন আছে নাই আদি। কথা পতাত প্ৰিয়ানুজো অভিমন্যুৰ দৰেই। আগৰ ৰুমমেটটোৰ দৰে গুমুঠা নোহোৱাত ভালেই পালে অভিমন্যুৱে। কথা পতাৰ লোক এটা হ'ব অন্তত। ৰাতিপুৱা সোনকালে সাৰ পালে সন্ধ্যাই। পক্ষীকো জগালে তাই। আজি কোৰ্চ ৰেজিষ্ট্ৰেশ্যন। এই কামটো বৰ আমনিদায়ক। একেখিনি কথাই 4খন ফৰ্মত লিখি ৱাৰ্ডেনৰ পৰা HOD-লৈকে 4টামান চাইন ল'ব লাগে। চাইন ল'বলৈ লাইনত লৈ থাকোঁতেই গোটেই বেলাটো যায়। গা ধুই আহি ৰুমত সোমাই পক্ষীয়ে সিহঁতক দেখি হাঁহিত থাকিব নোৱাৰা হৈছিল। হাঁহি হাঁহিয়েই সুধিলে তাই, ঐ পাগলী, কি পিন্ধিছ এইটো? এডভাৰটাইজমেণ্ট নেকি? হাঁহি উঠিবৰ কথাই। পক্ষীয়ে জিন্সৰ লগত এটা বগা ৰঙৰ টপ পিন্ধিছিল আৰু টপটোত ক'লা ক'লা আখৰেৰে ডাঙৰকৈ লিখা আছিল, আই এম ছিংগল। সন্ধ্যাৰ হাঁহি দেখি পক্ষীয়েও হাঁহি হাঁহি ক'লে, য়েছ, একদম চাইনবৰ্ড আঁৰি থৈছোঁ। তেতিয়াহে যদি কোনোবা ল'ৰা এটা পতে মোৰ ফালে। আচৰিত মানে তই, কৈ কৈ মূৰ আচৰি কাপোৰ পিন্ধাত লাগিল সন্ধ্যা। তাৰপাছতে ব্ৰেকফাষ্ট কৰি প্ৰিয়াকো লগত লৈ ডিপাৰ্টমেণ্ট পালেহি। সন্ধ্যাহঁতৰ ডিপাৰ্টমেণ্টৰ বিল্ডিংটো সলাইছিল। অকল সিহঁতৰেই নহয়, এডুকেশ্যন, কালচাৰেল ষ্টাডিজ, হিন্দী, ছ'চিয়'লজি, গোটেইকেইটা ডিপাৰ্টমেণ্ট অৰ্থাৎ গোটেই স্কুল অফ হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্স উঠাই অনা হৈছিল নতুন বিল্ডিংক লৈ। পুৰণাটো ৰৈ গৈছিল অসমীয়া অধ্যয়ন কেন্দ্ৰ আৰু ষ্টাডিজ এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং চেণ্টাৰটো। পুৰণি বিল্ডিংটোৰ পৰা কেইখোজমান আহিয়েই এইটো। দুয়োটা বিল্ডিং একেলগে কৰিছে যদিও মাজৰ পুখুৰীটোৱে এই শাৰী শাৰীকৈ থকা ওখ গছবোৰে। পাৰত থকা গছবোৰৰ বাবে গোটেই পুখুৰীটোৱে সেউজীয়া হৈ থাকে।
বগা আৰু ৰঙা ৰঙৰ নতুন বিল্ডিংটো কোনো অট্টালিকাতকৈ কোনো গুণেই কম নহয়। সন্ধ্যাহঁতৰ কৰ্চ ৰেজিষ্ট্ৰেশ্যনৰ বাবে আহি বাহিৰত ৰৈ চাই আছিল বিল্ডিংটো। ভিতৰলৈ সোমোৱা বাটটোৰ দুকাষে চাইকেলবোৰ শাৰী শাৰীকৈ থোৱা আছে। ভিতৰত সোমাই এটা প্ৰকাণ্ড ঘূৰণীয়া কোঠা। তাৰ কাষে কাষে ডিপাৰ্টমেণ্টবোৰ আছেই। সোমাই সোঁফালে সন্ধ্যাহঁতৰ ইংলিছ এণ্ড ফৰেইন লেংগুৱেজৰ ডিপাৰ্টমেণ্ট, বাওঁফালে ছ'চিয়লজি আৰু এডুকেশ্যন, সোঁফালে আৰু কিছু আগবাঢ়িলেই কালচাৰেল ষ্টাডিজ আৰু কাষতে হিন্দী। আচৰিত হৈছিল সন্ধ্যাহঁত। কি যে আচৰিত কায়দাৰে বনাইছে এই প্ৰকাণ্ড বিল্ডিংটো। ইয়াৰ এটা বিশেষত্ব এয়ে যে প্ৰতিটো ডিপাৰ্টমেণ্ট দেখাত হাইলাখ একেই। অৰ্থাৎ ইংলিছৰ ফালে ক্লাছৰুম, হেডৰ ৰুম আৰু বাকী প্ৰফেচাৰৰ কেবিনৰ যি ধৰণৰ আছে ঠিক সেই একেদৰেই একোটা শৈলীতে বাকীকেইটা ডিপাৰ্টমেণ্টৰ ফালেও আছে। তাতে গোটেইখিনি এক ঘূৰণীয়া আকাৰত থকাৰ বাবে চাইনবোৰ্ড আছে যদিও খেলি মেলি লাগি যায়। ঘূৰি পকিও যেন বাৰে প্ৰতি একেটা জেগাতে ওলোৱাৰ দৰে হয়। কাৰণ তলাতল ঘৰৰ দৰে ইয়াৰ চবফালে একেই। মুঠতে গোটেই বিল্ডিংটো দেখি সন্ধ্যাৰ সেই ইন্দ্ৰপ্ৰস্থত মায়াসুৰে পাণ্ডৱ আৰু দ্ৰৌপদীৰ বাবে সাজি উলিওৱা মায়া মহললৈ মনত পৰিছিল। দুৰ্যোধন আৰু শকুনিৰ দৰে তাত বাট নিহৰালেই ৰক্ষা। ভিতৰলৈ সোমায়েই প্ৰিয়াই সন্ধ্যাক কৈছিল, ঐ সন্ধ্যা, ক'ত সোমালি হৈ? চব দেখোন খেলি মেলি। সন্ধ্যা নিজেও চিন্তাত পৰিছিল যদিও প্ৰিয়াক ওলটাই ক'লে, হেই, তলাতল ঘৰৰ দেশৰ ছোৱালী হৈ এইবোৰলৈ কিয় ভয় কৰিছ? একো নাই, দুদিনতে চিনি পাই যাম চব। তেজপুৰ ইউনিভাৰ্চিটিত বহুকেইটা ডিপাৰ্টমেণ্ট থকাৰ বাবে বিল্ডিঙো সৰহ। কিন্তু সন্ধ্যাহঁত এটা কথাত নিশ্চিত হৈছিল, এইটোৰ দৰে ডাঙৰ দ্বিতীয়টো বিল্ডিং গোটেই কেম্পাছতে নাই। সঁচাই আটক ধুনীয়াকৈ সজাইছিল বিল্ডিংটো। প্ৰতিটো ৰুমতে প্ৰজেক্টৰ লগোৱাৰ সুবিধা, লগতে বহল বেলকনি আৰু এয়াৰ কণ্ডিশ্যনো আছে। কিন্তু ইয়াৰ মাজতো সন্ধ্যা সেই পুৰণি বিল্ডিংটো ক্লাছৰুমৰ পৰা দেখি থকা কৃষ্ণচূড়া জোপালৈহে মনত পৰিছিল। সন্ধ্যা কেতিয়াবা খিৰিকীৰ কাষত বহিলে যে চেঁচা বতাহজাকত কৃষ্ণচূড়াৰ পাহি এটি দুটি তাইক কোলাতে পৰিছিলহি। খিৰিকীখনত উঠি যে ঘৰচিৰিকা নহ'লে শালিকী চৰাইজনীৰ কিচিৰ মিচিৰ মাতে, সেইবোৰলৈহে মনত পৰিছিল সন্ধ্যাৰ। সেইবাবে নতুন বিল্ডিঙৰ ফূৰ্তি তাইৰ মুখত নাছিল। বাকীবোৰে ফটো তুলি থকাৰ বিপৰীতে তাই অফিচৰ পৰা কৰ্চ ৰেজিষ্ট্ৰেশ্যনৰ ফৰ্ম লৈ ফিল আপ কৰিবলৈ লাগিব। এইবাৰ পেপাৰ বেছি সিহঁতৰ। এক্সট্ৰা পেন আছে নেকি? ফৰ্মখন লিখি থাকোঁতে কাৰোবাৰ মাতটো শুনি মূৰ উঠালে সন্ধ্যাই। অনুৰণ সন্মুখত। অঁ আছে বুলি বেগৰ পৰা পেন এটা লৈ দিলে তাক। পেনটো লৈ কাষৰ বেঞ্চখনতে বহি লিখিবলৈ লৈছিল সিও। সন্ধ্যাৰ মনত পৰিল, সেই যে প্ৰথম দিনা তাৰ পৰা হোৱাইটনাৰ খুজিছিল তাই। সেই অচিনাকি কথা নোকোৱা ল'ৰাটোৰ পৰা আজি তাইক আটাইতকৈ ভালকৈ বুজি পোৱা চিনাকি ল'ৰাটোলৈকে কিমান যে কাহিনী। অচিনাকিবোৰো এনেকৈ চিনাকি হৈ উঠে চাগে। হিৰোয়ে ছবি আঁকি যায় মোহন গহনত। ফৰ্মখন ফিল আপ কৰিয়েই পুৰণা বিল্ডিংটোলৈ গ'ল সন্ধ্যা। সিহঁতৰ ৱাৰ্ডেন জুপিটাৰ মেম অসমীয়া চেণ্টাৰতে আছে চাগে। সন্ধ্যাক দেখিয়ে একমৰা হাঁহিৰে খা খবৰ সুধিলে মেমে। শিক্ষকৰ এই আপোনতাখিনিয়ে যথেষ্ট এগৰাকী শিক্ষাৰ্থীৰ বাবে। সন্ধ্যাৰ ভাগ্য ভাল যে ৱাৰ্ডেন মেমক ইয়াতে পাইছে। নহ'লে কিছু ৱাৰ্ডেনৰ চাইন বিচাৰি সৌ ইঞ্জিনিয়াৰিঙৰ ফালেও দৌৰিব লাগে। তাকো কেনেবাকৈ ৱাৰ্ডেন নাথাকিলেতো শেষেই, খাপ পিটি বহি থাক আৰু। সঁচাই এই কৰ্চ ৰেজিষ্ট্ৰেশ্যন বোলা বস্তুটো বৰ অশান্তিকৰ। ৱাৰ্ডেনৰ চাইনৰ পাছতে আকৌ কৰ্চ ইনষ্ট্ৰাক্টৰৰ চাইন, তাৰ পাছত হেডৰ। গোটেইকেইটা চাইন লৈ আজৰি হৈ ওলাই আহে মানে দুপৰীয়াই হৈছিল। পখীও তাইৰ লগতে ওলাই আহিল। পখীহঁতৰ আকৌ CBCTও লাগে, মানে নিজৰ ইচ্ছামতে বেলেগ ডিপাৰ্টমেণ্টৰ পেপাৰ এখন ল'ব লাগে। সন্ধ্যাহঁতৰ আণ্ডাৰ গ্ৰেজুৱেটখিনিৰ বাবে নহয়, মাষ্টাৰ্ছৰ বাবেহে। এই CBCTত বিচাৰি তত নোহোৱা হয় নতুনকৈ অহাবোৰৰ। কিন্তু পখী বিন্দাছ। সন্ধ্যাই বাৰে বাৰে কোৱা স্বত্তেও তাই কৈছে, মই যে ডিপাৰ্টমেণ্টৰ দুৱাৰে দুৱাৰে ঘূৰিব নোৱাৰোঁ, দুদিন ৰৈ চাওঁ, ক'ৰবাত সোমাই যাম পাছত। সন্ধ্যা আচৰিত হৈ, কি ছোৱালী বাৰু এই? ডিপাৰ্টমেণ্টৰ বাহিৰতে অভিমন্যু আৰু জ্যোতিপ্ৰৱনক পালে। সিও BA BEডৰ দৰেই। দুয়োটাৰে দৌৰা দৌৰি, ৰ'বলৈ সময় নাই। CBCT বিচাৰি ফুৰিছোঁ ৰহ বুলি দৌৰিলে অভিমন্যুৱে। আণ্ডাৰ গ্ৰেজুৱেটৰো CBCT নালাগে। এইডাল কিয় দৌৰিছে?
সন্ধ্যাই পাছতহে গম পালে BA হেনো থাৰ্ড ছেমৰ পৰাই CBCT লাগে। কি যে নিয়মবোৰ, এনেও সিহঁতৰ পেপাৰ বেছি, আকৌনো কিয় CBCT দিব লাগে? তাকো দিছে যে আগতীয়াকৈ কওক। এৰিয়া ফৰ্মখন ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ নিওঁতেহে কৈছে হেনো অভিমন্যুহঁত BA ফাৰ্ষ্ট বেটছ, গতিকে যত সমস্যা আছে চব সিহঁতৰ মূৰতে পৰিছে। পক্ষীহঁতৰ চিন্তা নাই, কাৰণ মাষ্টাৰ্ছখিনিৰ বাবে CBCT পেপাৰ বহুত, ল'লেই হ'ল এখন। কিন্তু BA বা BSCৰ বাবে মাত্ৰ কেইখনমান ছিলেক্টেড পেপাৰহে থাকে। তাত চিট পালেতো পালেই, নেপালে শেষ। সেইবাবে BAৰ অভিমন্যু, জ্যোতিপৱন, মেঘালী, নেহাহঁত উশাহ নোলোৱাকৈ দৌৰিছে। সিহঁতৰ কাম হওঁতে আবেলিয়েই হ'লগৈ। 3মান বজাতহে অভিয়ে ফোন কৰি কথাখিনি ক'লে সন্ধ্যাক। ভেলু এডুকেশ্যনৰ পেপাৰখন ল'লেহি CBCT হিচাপে। ঘৰৰ পৰা আহিয়েই কৰ্চ ৰেজিষ্ট্ৰেশ্যনৰ দিনাই এই দৌৰা দৌৰি আৰু ব্যস্ততাবোৰেই যেন আগলি বতৰা দিয়ে ক্লাছ আৰম্ভ হৈ গ'ল। পিছদিনাৰ পৰাই ক্লাছ আৰম্ভ। TUৰ ক্লাছ বুলি ক'লে জনাসকলে জানে, আৰম্ভণি বুলি ৰেহাইও নাই। পৰীক্ষা আহেহে লাগে। তাৰ মাজতেই ফ্ৰেছাৰ্ছবোৰো হৈ গ'ল। ডিপাৰ্টমেণ্টৰ ফ্ৰেছাৰ্ছ ইণ্টিগ্ৰেটেড 5th ছেমৰখিনিহে আগভাগ লয়। গতিকে তাত পইচাটো দিয়া আৰু যোৱাৰ বাহিৰে সন্ধ্যাহঁতৰ একো বিশেষ কৰিবলগীয়া হোৱা নাই। অহা বছৰহে সিহঁতে পাতিব পাৰিব। পিছে হোষ্টেলৰ ফ্ৰেছাৰ্ছত লাগিব লগা হ'ল তাই। এইবাৰ হোষ্টেলৰ প্ৰিফেক্ট ভাস্বতী হ'ল, এছিষ্টেণ্ট প্ৰিফেক্ট পল্লৱী আৰু কংকনা। আটাইকেইজনী সন্ধ্যাৰ ভাল চিনাকি, সেইবাবে ফ্ৰেছাৰ্ছৰ আয়োজনতো তাইও লাগি দিলে। কাকো নক'লেও সেইকেইদিন সন্ধ্যাৰ আকৌ ৰীণা বাহঁতলৈ চেৰেংকৈ মনত পৰিছিল। ফ্ৰেছাৰ্ছৰ দিনা বিদিশাই ফোনো কৰিছে, ফোনতেই উচপিছিল তাই। সঁচাই হোষ্টেলৰ দিনবোৰৰ নিচিনা একোৱেই হ'ব নোৱাৰে জীৱনত। হোষ্টেলৰ পাছতে জেনেৰেল ফ্ৰেছাৰ্ছো পাৰ হ'ল। সন্ধ্যাই পক্ষীক কৈছিল যোৱাবাৰ তাই গান গোৱাৰ কথা। সময়বোৰ পাৰ হৈ থকাৰ লগে লগে যেন আগৰ কথাবোৰো সন্ধ্যাৰ মনলৈ ছবিৰ দৰে ঘূৰি আহিছিল। ক্লাছৰ মাজতে আজিকালি সন্ধ্যাহঁতৰ এটা নতুন অভ্যাস আৰম্ভ হৈছে, ডিপাৰ্টমেণ্টৰ কেণ্টিনত আড্ডা মৰা। তেজপুৰ ইউনিভাৰ্চিটি কেম্পাছৰ আটাইতকৈ ভাল লগা কথা এইটোৱেই যে ইয়াত আড্ডা মৰাৰ ঠাইৰ অভাৱ নাই। আড্ডাৰ কেন্দ্ৰসদৃশ এমিনিটি নাইবা এছেঞ্চিয়েল বাদ দিলেও বইজ হোষ্টেলৰ আগৰ পুলকেইটাৰ পৰা বাছ ষ্টপবোৰলৈকে, শ্বপিং কমপ্লেক্সৰ কাষৰ ষ্টেপৰ পৰা মহামায়ালৈকে, কেফেটেৰিয়াৰ পৰা KFলৈকে মুঠতে অগণন। ভাল মনেৰে মিলা লোক কেইজনমান হ'লে প্ৰতিটো সন্ধ্যাই মেহফিল জমাব পাৰি কেম্পাছত। তাৰ মাজতে নতুনকৈ যোগ হৈছে হিউমেনিটিৰ নতুন বিল্ডিংটোৰ কেণ্টিনখন। বিল্ডিংটোত সোমায়েই সোঁফালে এডুকেশ্যন ডিপাৰ্টমেণ্টটো পাৰ হৈয়ে কেণ্টিনলৈ যায়। বাটটোতে সোঁফালে বইজ আৰু বাওঁফালে লেডিজ টয়লেট। সেয়া পাৰ হৈয়ে একোটা প্ৰকাণ্ড ৰুম। ৰুমটোৰ মূৰতে চাহ কফিৰ লগতে বিভিন্ন পেকেটেৰে দোকানখন আৰু কাষতে জেৰক্স আৰু প্ৰিণ্টিঙৰ মেচিন। প্ৰথম কেণ্টিনখন দেখিয়েই সকলো ষ্টুডেণ্টে স্বস্তিৰ নিশ্বাস এৰিছিল। অকল চাহ নাইবা কফি কাপৰ কাৰণেই নহয়, সৰু জেৰক্স হ'লেও প্ৰিণ্ট আউট এটা উলিয়াবলৈকো সিহঁত শ্বপিং কমপ্লেক্স দৌৰিব লগা হয়। এতিয়া একেটা বিল্ডিঙতে কৰিব পাৰিব যেতিয়া আৰু কি লাগে। ৰুমটোত দোকানৰ লগতে 4জনীয়া টেবুল চকী কেইখনমানো আছে। গতিকে সময় অসময় বুলি নহয়, তাত কোনোবা নহয় কোনোবা থাকেই। কোনোবাই যদি অফ ক্লাছ তাতেই হাঁহিৰ আড্ডা মাৰে, কোনোবাই আকৌ হেডফোন লগাই তাতেই কিতাপো পঢ়ে। ষ্টুডেণ্টৰ উপৰি প্ৰফেচাৰসকলে আহি কেণ্টিনত দুই এষাৰ কথা পাতেহি। হিউমেনিটিজ বিল্ডিঙৰ 5টা ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্টৰ মিলনভূমি বুলিয়েই ক'ব পাৰি কেণ্টিনখনক। আজিও আনদিনাৰ দৰেই সন্ধ্যা 10 বজাৰ ব্ৰেকটোত কেণ্টিনলৈ আহিল প্ৰিয়া আৰু জুৰিৰ লগত। সকলোৰে ব্ৰেক দিয়াৰ কাৰণ কেণ্টিনত এই সময়ত খুব ভিৰ হয়। জুৰিহঁতে চাহ কফি নাখাই এনেই আড্ডা মাৰিবলৈ বহাৰ বাবে চিধাই টেবুল এখন বাছি ল'লেগৈ। সন্ধ্যাই দোকানত হৈ থকা ভিৰটোৰ মাজতে সোমাই কফি কিনিবলৈ ৰ'ল। কমেও 20টামান ল'ৰা ছোৱালীয়ে ঠেলা হেঁচা কৰি আছিল সেইখিনিত। কোনোবাই কফি, কোনোবাই পেটিছ, কোনোবাই কিবা পেকেট বিচাৰি দোকানত থকা ছোৱালীজনীক চিঞৰি আছে। বা কফি, বা মিঠাই দুটা, বা চিপছ এটা দিব কৈছিলোঁ। সন্ধ্যাও তাৰ মাজতে সোমাই যেনে তেনে
ৰৈছে। এই সোপাৰ মাজত আজি তাইক কফি নিব পাৰিবনে নাই ঠিক নাই। প্ৰায় 5 মিনিটমান খবৰ হ'লেহি সন্ধ্যাক কফি দিয়াৰ পাল অহাই নাই। দোকানৰ অকলশৰীয়া ছোৱালীজনীনো আৰু কিমান চম্ভালিব। উপায় নাপাই সন্ধ্যা উভতি আহিব লৈছিল। তেনেতে পিছফালৰ পৰা অনুৰণে মাত দিলে, লোৱা। সন্ধ্যাই ঘূৰটোহে দেখিলে কফি একাপ তাইলৈ আগবঢ়াই দিছে অনুৰণে। তাই ক'লে, হেই নেলাগে, তুমি খোৱা, মই ভিৰ কমিলে ল'ম, মোৰ কাৰণেও আছে। তোমাক লাইন পাতি থকা দেখি 2 কাপ কফি লৈ আনিছিলোঁ। সিটো হাতত থকা কফি কাপ দেখুৱাই অনুৰণে ক'লে। হাঁহি এটা মাৰি সন্ধ্যাই তাৰ পৰা কফি কাপটো ল'লে। ইতিমধ্যে কেণ্টিনৰ টেবুলবোৰৰ চকীবোৰো এখনো খালী নাছিল। জুৰিহঁতো ওচৰৰ সীমা আৰু নিমিষাহঁত বহিলহি। গতিকে সন্ধ্যা আৰু অনুৰণে কফি কাপ লৈ ৰুমটোৰ সিফালৰ দুৱাৰখন পালেগৈ। বৃহৎ ৰুমটোৰ সোমোৱা দুৱাৰখনৰ উপৰিও আন এখন দুৱাৰ আছে। এইখনতে বাছ ষ্টেণ্ড আৰু কোৱাৰ্টাৰবোৰলৈ যোৱাৰ ৰাস্তা দেখি থাকে। ৰাস্তাটোৰ কাষতে থকা গছবোৰৰ পৰা পাতল বতাহ এচাতিও বলি আছে। সন্ধ্যা গৈ দুৱাৰখনতে ভেজা দি ৰ'ল। মেলি থোৱা দুৱাৰখনৰ সিপাৰৰ পৰা অহা পুৱাৰ কোমল ৰ'দখিনিয়ে আলফুলে চুমা দিছিলহি সন্ধ্যাৰ মুখখনত। অনুৰণো তাইৰ কাষতে থিয় দিছিল। ৰুমটো যথেষ্ট ডাঙৰ হোৱাৰ বাবে কেণ্টিনৰ হাই উৰুমিবোৰ ইয়ালৈ অস্পষ্ট কোলাহলৰ দৰেই আহে। ৰাতিপুৱা ৰ'দ আৰু পাতলীয়া বতাহজাকৰ মাজতে কফিত চুমুক দিছিল সিহঁতে। বতাহে কোবোৱা সন্ধ্যাৰ চুলি কেইডাল তাই মাজে মাজে কাণৰ কাষলৈ নিছিল। নীৰৱতা ভাঙি অনুৰণে সুধিলে, কেণ্টিনখন হোৱাৰ পৰা বহুত সুবিধা হৈছে কিন্তু। কিয়? চব ডিপাৰ্টমেণ্টৰ ছোৱালী চাই থাকিব পাৰিছা কাৰণে নহয়। সন্ধ্যাৰ চকুত দুষ্টালিৰ হাঁহি। অনুৰণে অলপ সময় তাইলৈ চাই গহীনভাৱে ক'লে, বেলেগ কথা নাই আৰু ন? লগে লগে সন্ধ্যাই খিলখিলাই হাঁহি দিলে। তাক এইকাৰণে জোকাই ভাল লাগে তাইৰ। মুখখন অকণমান ফুলাই যে গহীনকৈ কথাটো কয়, সেই সৰু ল'ৰাটোৰ দৰে মুখখন চাবলৈকে তাই জোকাই লয়। হাঁহি হাঁহি ক'লে তাই, আই ঐ, খং উঠিছে চোৱা আমাৰ ল'ৰাটোৰ, ধেমালি কৰিছোঁ বাবা। তাইৰ কথাৰ সুৰটোত অনুৰণেও হাঁহিলে। ৰ'দটো আহি সন্ধ্যাৰ চকুত পৰিছিলহি। কথা পাতি থকাৰ লগতে এখন হাতেৰে চকুকেইটা ৰ'দৰ পৰা ঢাকি ধৰিছিল তাই। কথাৰ মাজতে অনুৰণ তাইৰ কাষৰ পৰা আহি সন্মুখত ৰৈ দিলেহি। ৰ'দটো আৰ হৈ পৰিল এতিয়া। অনুৰণৰ ছাটোৱে আৱৰি লৈছে সন্ধ্যাক। ঘপকৈ সি সন্মুখলৈ আহি যোৱাত তাই ক'লে, এইখিনিলৈ আহি গ'লা যে? অনুৰণে তাৰ শান্ত মাতটোৰে ক'লে, মই থাকোঁতে ৰ'দৰ ইমান সাহস নে তোমাৰ চকুলৈ চাই? সন্ধ্যাই প্ৰায় চিঞৰি উঠিল, বাপৰে, কি ডাইলগ মাৰা হে? এনেকৈ কথা কোনোবা ছোৱালীৰ আগত ক'ব নোৱাৰা হা? ডেফিনেটলি পতি গ'লহেঁতেন তোমালৈ। তাকেই, এতিয়া মই ছোৱালীক নকয় ল'ৰাৰ আগতে কৈছোঁ নে নহয়? অনুৰণে চকুত অলপ হাঁহি লৈ কৈছিল। লগে লগেই আকৌ হাঁহিত মুখৰ হৈছিল সন্ধ্যা। কাণৰ কাষত থকা চুলিখিনি বিশৃংখল হৈ পৰিছিল। অনুৰণে মাত্ৰ আহু আহু কৰা হাঁহি এটাৰে চাই ৰৈছিল তাইলৈ। হাঁহি হাঁহি ঘনকৈ উশাহ লৈ সন্ধ্যাই ক'লে, আচৰিত একদম তুমি দেই। মোৰ আগত হ'লে পূৰা মুখ চলে, এনে হ'লে মাত এটাও নাই। অনুৰণে হাঁহিৰে তলমূৰ কৰিছিল। কেণ্টিনৰ হুলস্থুলটো অলপ বাঢ়ি অহাত সন্ধ্যাই সেইফালে চালে। চোৱা না, ভিৰ কমাই নাই। তুমি ননা হ'লে যে কফি কাপ নেপালোৱেহেঁতেন মই। অনুৰণে আকৌ শান্তভাৱেৰে সন্ধ্যাৰ চকুলৈ চাই ক'লে, আছোঁ নহয় মই। এই হাঁহিৰে যেন কিবা যেন হৈ যায় সন্ধ্যাৰ। কিমান বেছি মৰম থাকিলে কাৰোবাৰ চকুত চকুত হৈ এইদৰে ক'ব পাৰে, সেয়া অবুজ সন্ধ্যাই যে অনুভৱতো বাদেই অনুমানো কৰিব নোৱাৰে। অনুৰণে কোৱাৰ লগে লগেই তাৰ চকুলৈকে চাই সন্ধ্যাই কৈছিল, জানো তুমি থাকিবা, সদায় থাকিম। সন্ধ্যাৰ আউলি বাউলি হোৱা চুলিখিনি হঠাৎ বলা পাতলীয়া বতাহজাকে কোবাইছিল। পুৱাৰ পাতল ৰ'দটোৱে লাহে লাহে ডাঠ হৈছিল। অনুৰণৰ গাৰ কাষেৰে অকণমান ৰ'দে আহি তাইৰ পিঠিৰ চুলি আৰু এটা চকুৰ পতাত যেন কোমল চুমা এটা যাচিছিল। ৰাস্তাটোৰ সিপাৰৰ কৃষ্ণচূড়াজোপাৰ নতুনকৈ ফুৰিবলৈ লোৱা কলিটো বতাহত পাতলকৈ কঁপিছিল। বতাহে ঢৌ খেলা গছজোপাৰ পাতবোৰৰ আঁৰে আঁৰে আহি ৰ'দজাকে যেন সেই ঠাইখিনিত নাচিবহে ধৰিছিল। দুৱাৰখনৰ ফালে এটা ছাইডত অনুৰণ আৰু সন্মুখত সিটোফালে সন্ধ্যা। লগতে ভাহি আহিছিল কেণ্টিনৰ বাজি থকা গানটোৰ পাতল সুৰ এটা।
নাচো নাচো পোহৰে জলো জলো সুৰুজে ফুলো ফুলো ফুলেও তোমাৰ কথা কয় আছো কাষতে দুহাতে বিচাৰি তোচোৱা তেজে তেজে তুমি মোৰ হোৱা জুৰীয়া মলয়া দুপাখীত। প্ৰিয় শ্ৰোতাসকল, কৌশিক নন্দন বৰুৱাৰ নিৰিবিলিৰ এয়া আছিল ৫৩তম খণ্ড। ধন্যবাদ।